গাঙ্গেয় উঠা গাঙ্গেয়, সন্মুখত আছে তোমাৰ কৰ্তব্য অনেক। বিশ্ৰামৰ সময় নাই যে তোমাৰ। কোন কোন তুমি? ভীষ্মৰ বিশ্ৰামৰ সময়ত কিয় হলা উপস্থিত? মোক তুমি চিনিব পৰা নাই? অহ, মই দেৱব্ৰত, দেৱী গংগা আৰু শান্তনুৰ নন্দন। মিছা কথা, মিছা কথা। বহু দিনৰ আগতেই মৰিছে দেৱব্ৰত। দেৱব্ৰতৰ মৃত্যু হোৱা নাই গংগা পুত্ৰ, তেওঁক তুমি হত্যা কৰিছা। হত্যা দেৱব্ৰতৰ সুন্দৰ মনটোক হত্যা কৰি, তেওঁৰ স্বপ্নক হত্যা কৰি তুমি ভীষ্ম নামৰ এজন নিষ্ঠুৰ পুৰুষক জন্ম দিছা। কিন্তু কেতিয়াবা বাৰু ভাবি চাইছানে কিমান ডাঙৰ অপৰাধ কৰিলা তুমি? পিতৃগুৰু মোৰ শান্তনু আৰু পালিতা মাতৃ আই সত্যৱতী দেৱীৰ মিলন সম্ভৱ কৰিবৰ কাৰণেই কৰিছিলোঁ মই প্ৰতিজ্ঞা বিহৰ। ভীষ্মক মই নিজেই কৰিছিলোঁ স্বজন। কিন্তু নিজ পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো কি মোৰ অপৰাধ আছিল? পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো কোনো পুত্ৰৰ বাবে অপৰাধ হ'ব নোৱাৰে গংগা পুত্ৰ। কিন্তু সময়ৰ আহ্বানক নজনাই সঁহাৰি পুৰুষৰ দৰে নিষ্প্ৰতিজ্ঞাত অবিচল হৈ হস্তিনাৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ লৈ যোৱাৰ তোমাৰ কোনো নাই অধিকাৰ। পুৰুষ গংগা পুত্ৰ ভীষ্ম পুৰুষ ভাৰ্গৱ ৰামৰ শিষ্য ভীষ্ম পুৰুষ। শুনি হাঁহি উঠে শুনি তব কথা। আৰ্যভট্টই জানে ভালদৰে অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে প্ৰয়োজনত সিংহৰ দৰে গঢ়তে ভীষ্মই। আৰু তেনেস্থলত পুৰুষৰ দৰে অশব্দ প্ৰয়োগ কৰা তুমি এই ভীষ্মৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত তুমি কোন? কাহাৰিও নেদেখা ভুৱন মোহন তোমাৰ ৰূপ মনোহৰ। তুমি মোক এতিয়াই চিনি নাপাবা গংগা পুত্ৰ। ধৰি লোৱা মই হলো ভৱিষ্যত ভাৰতৰ এক যুগ পুৰুষ। মই সনাতন সত্য। ধৰি ল'ব পাৰা মই তোমাৰ বিবেকৰ প্ৰতিবিম্ব ৰূপ। কিন্তু মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিয়া গংগা পুত্ৰ। কি প্ৰশ্নৰ উত্তৰ দিব লাগে? জন্মান্ধ ধৃতৰাষ্ট্ৰ, ব্যাধিযুক্ত পাণ্ডু আৰু দাসীৰ পুত্ৰ বিদুৰ কাৰ ভুলৰ পৰিণতি? জন্মত সকলো ঈশ্বৰৰ ইচ্ছা, তাৰ বাবে কাকো জগৰীয়া কৰিব নোৱাৰা। মিছা কথা গংগা পুত্ৰ। মিছা কথা? জন্মান্ধ ধৃতৰাষ্ট্ৰ, ব্যাধিযুক্ত পাণ্ডুৰ আৰু দাসীৰ পুত্ৰ বিদুৰ তোমাৰ ভুলৰ পৰিণতি। কি মোৰ ভুলৰ পৰিণতি? নহলে কাৰ গংগা পুত্ৰ? কাৰ? সত্যৱতীৰ পিতৃ ধীমৰাজৰ দৰে এজন স্বাৰ্থপৰ মাতামহৰ নিষ্পত্তৰ প্ৰতি থকা অন্ধ স্নেহক সমৰ্থন জনাই তুমি যি ভীষ্ম প্ৰতিজ্ঞা কৰিছিলা, তাৰ বাবে তোমাৰ পিতৃ শান্তনু মহাৰাজ অথবা সত্যৱতী দেৱীয়ে তোমাক বাধ্য কৰোৱা নাছিল। পিতৃৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো পুত্ৰৰ কৰ্তব্য, আৰু সেই কৰ্তব্যৰ হেতু কৰিছিলোঁ মই ভীষ্ম প্ৰতিজ্ঞা। কিন্তু হস্তিনাপুৰৰ সন্তান হিচাপে তুমি কি কৰ্তব্য কৰিলা পালন? ভাতৃ চিত্ৰাংগদৰ মৃত্যুৰ পাছত কনিষ্ঠ ভাতৃ বিচিত্ৰ বীৰ্যই তোমাক সকাতৰে অনুৰোধ কৰিছিল প্ৰতিজ্ঞা ভংগ কৰি হস্তিনাৰ ৰাজসিংহাসন
আৰোহণ কৰিবলৈ অম্বাক বিবাহ কৰি সেই দুৰ্ভগীয়া নাৰীৰ জীৱন ৰক্ষা কৰি ভৰত বংশৰ সুনীতৰ ধাৰ প্ৰবাহিত কৰাটো আছিল তোমাৰ পবিত্ৰ কৰ্তব্য। তাৰ পৰিৱৰ্তে প্ৰতিজ্ঞাত অবিচল হৈ সেই ভৰত বংশক তুমি এক পংগু বংশলৈ কৰিলা ৰূপান্তৰ। ভীষ্ম প্ৰতিজ্ঞা আছিল পিতৃৰ প্ৰতি পুত্ৰৰ কৰ্তব্য, আৰু অন্য অৰ্থত সিয়েই ধৰ্ম। ধৰ্মৰ সূক্ষ্ম গতি বুজাটো অত্যন্ত জটিল গংগাপুত্ৰ। কাৰণ স্থান কাল পাত্ৰ ভেদে ধৰ্মই তাৰ গতিপথ নিৰূপণ কৰে, সেই গতিপথ সলনি কৰে। ভীষ্ম প্ৰতিজ্ঞাৰ সময়ত তোমাৰ সেই স্থান, সেই কাল, সেই পাত্ৰ, তোমাৰ স্থান, তোমাৰ স্থিতি শুদ্ধই আছিল। কিন্তু পৰিৱেশৰ যেতিয়া ৰূপান্তৰ ঘটিল, তেতিয়াও তুমি সেই একে স্থানতে একে স্থিতিতে স্থিৰ হৈ ৰ'ব লগা হ'ল। তুমি জানিছিলা যে হস্তিনাৰ ৰাজসিংহাসনত আৰোহণ কৰিবলৈ তোমাতকৈ যোগ্যজন ব্যক্তি আৰু নাই। এই কথা জনাৰ পাছতো ভাতৃ বিচিত্ৰ বীৰ্যৰ মৃত্যুৰ পাছত তেওঁৰ দুই পত্নী অম্বিকা আৰু অম্বালিকাক সন্তান জন্ম দিবলৈ নিমন্ত্ৰণ কৰিলা তপস্বী ব্যাসক। তোমাৰ প্ৰতিজ্ঞা ৰক্ষাৰ স্বাৰ্থত সেই দুয়োগৰাকী নাৰী নিৰ্যাতন কৰা নাছিলানে গংগাপুত্ৰ? তাৰ মানে অম্বিকা আৰু অম্বালিকাক মই নিৰ্যাতন কৰিছো? নিশ্চয় গংগাপুত্ৰ, নিশ্চয়। নাৰীৰ সন্মতি অবিহনে সহবাস ই এক প্ৰকাৰৰ নিৰ্যাতন, এক অক্ষমনীয় অপৰাধ। জ্ঞান শ্ৰেষ্ঠ, কিন্তু বিভৎস আকৃতিৰ সেই মহান তপস্বী ব্যাসদেৱক কুলবধূ দুগৰাকীৰ শয়ন কক্ষলৈ যাবলৈ অনুমোদন দি সেই দুয়োগৰাকী নাৰীৰ মন আৰু শৰীৰ দুয়োটাকে অত্যাচাৰ নকৰিলানে? তাৰ মানে তুমি কি ক'ব বিচাৰিছা? ভাতৃ বিচিত্ৰ বীৰ্যৰ দুই পত্নী অম্বিকা আৰু অম্বালিকাক বিবাহ কৰাই মই পুত্ৰ সন্তান জন্ম দিব লাগিছিল। ভাতৃ পত্নীক বিবাহ কৰাই মই মোৰ ব্ৰহ্মচাৰী জীৱন কেনেকৈ মই কৰো কলংকিত? শুনা গংগাপুত্ৰ, শুনা। জীৱন হ'ল বিধিয়ে নিৰ্মাণ কৰা এক ৰংগমঞ্চ। এই ৰংগমঞ্চত আমি বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিব লাগে। সকলো চৰিত্ৰ তুমি সুন্দৰভাৱে ৰূপায়ণ কৰিলা, কিন্তু জননী জন্মভূমিৰ ওচৰত এজন সৰ্বত্যাগী সন্তান হিচাপে নিজৰ কৰ্তব্য পালন কৰিব নোৱাৰিলা গংগাপুত্ৰ, নোৱাৰিলা। আজি শাৰীৰিক আৰু মানসিকভাৱে যি পংগু ভাৰত বংশৰ সুনীতৰ ধাৰ প্ৰবাহিত হ'বলৈ ধৰিছে, ই হ'ল তোমাৰ অবিবেচক সিদ্ধান্তৰ ফলশ্ৰুতি। তোমাৰ এনে অবিবেচক প্ৰতিজ্ঞা আৰু কিছুমান হঠকাৰী সিদ্ধান্তৰ বাবে এদিন কুৰুবংশও পতনৰ দিশে গতি কৰিব গংগাপুত্ৰ। আৰু ভৱিষ্যত ভাৰতৰ ইতিহাস প্ৰণেতা ধাৰ্মিক আৰু ব্ৰহ্মচাৰী হোৱাৰ পৰা
তোমাক ধিক্কাৰ দি ইতিহাস লিখিব। সেইদিন অতি সমাগত, সেইদিন অতি সমাগত গংগাপুত্ৰ, অতি সমাগত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ মিলন। এই ধ্বংসৰে আগজাননী গংগাপুত্ৰ, এই ধ্বংসৰে আগজাননী। নিজৰ প্ৰতিজ্ঞা আৰু ব্ৰহ্মচাৰী জীৱনৰ মোৰ অহংকাৰ তুমি আজি মিলাই দিলা ধূলিৰ লগত। নানাই 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 নোহোৱা নোহোৱা নোহোৱা, তুমি সামান্য পুৰুষ, তুমি সহস্ৰ যুগৰ অৰ্বুদ নক্ষত্ৰৰ আলোকেৰে উদ্ভাসিত জ্যোতিময় নাৰায়ণৰ অন্যত্ব ৰূপ। তুমি জ্যোতিময় নাৰায়ণৰ অন্যত্ব ৰূপ, অন্যত্ব ৰূপ। মোৰে অজ্ঞানতা ক্ষমা কৰিবা দয়াময়, মোৰে অজ্ঞানতা ক্ষমা কৰিবা হে 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 দয়াময়, মোৰে অজ্ঞানতা ক্ষমা কৰিবা। পিতামহ, ক্ষমা পিতামহ, ক্ষমা পিতামহ, 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 কাৰ লগত আপুনি কৰিছে আলাপ? কোনোজনটো নাই আপোনাৰ কাষত। বিদুৰ, পিতামহ, বিদুৰ, তেওঁ আহিছিল বিদুৰ, তেওঁ আহিছিল বিদুৰ, তেওঁ আহিছিল। কোন তেওঁ পিতামহ? এক দিব্য সুন্দৰ ভৱিষ্যতৰ ইংগিত দি গ'ল ভীষ্মক। আপুনি আচলতে সপোনহে দেখিছিল পিতামহ। সপোন? হেৰা বিদুৰ, তোমাৰ বাবে বাট চাই চাই কেতিয়ানো শয্যাত পৰিলো পাগৰি, একোকে গমকেই নাপালো। তাতেই দেখিলো মই এক সপোন, অদ্ভুত সপোন সদায় সপোনেই পিতামহ। সপোনত কথাত জ্ঞানীজন নহয় বিচলিত। বাৰু পিতামহ, কিবা হেতু মোক পঠাইছিল মাতি? তুমি নিশ্চয় জানিব পাৰিছা বিদুৰ। পিতামহ। বিবাহৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে গান্ধাৰ নন্দিনীয়ে। হয় পিতামহ। আৰু সুবল ৰাজক সেই প্ৰস্তাৱত কৰা নাই বাধা। গতিকে অহা মাহৰ পূৰ্ণিমা তিথিত আমি ধৃতৰাষ্ট্ৰৰ গান্ধাৰীৰ বিবাহৰ কৰা আয়োজন। বলক পিতামহ। ইয়াৰ তদাৰকৰ সকলো ভাৰ তোমাক কৰিলো অৰ্পণ। তুমি এই সকলোবোৰ কৰিবা তদাৰক। আপোনাৰ আজ্ঞা শিৰোধাৰ্য পিতামহ। বলা বিদুৰ, পৰৱৰ্তী কাৰ্যক্ৰমণিকা কৰগৈ প্ৰস্তুত। বলক পিতামহ।